নমস্কাৰ বন্ধুসকল, বহুদিনৰ পাছত আপোনালোকৰ মাজলৈ আজি এটা গাড়ী ভিডিঅ' আগবঢ়াম। প্ৰায় 2 মাহ মানে হ'ল চাগে ভিডিঅ' মই দিয়াই নাই ইউটিউবত। বিশেষকৈ সময় নাপাওঁ কৰ্মৰ ব্যস্ততাৰ কাৰণে, যিহেতু মই বেলেগ কামৰ লগত জড়িত হৈ থাকোঁ। গাড়ী অনা হয় যদিও কেতিয়াবা মাত্ৰ আনো আৰু সেই ষ্টেটাছত দিও তেনেকৈয়ে বিক্ৰী হয়। তেনেকৈ ভিডিঅ' চিডিঅ' বনাবলৈ বৰ বিশেষ সময় নাপাওঁ। আজি মোৰ বিশেষ মানে গাটো ভাল নাছিলে, সেইটো কাৰণে মই আজি যোৱা নাই মই কামলৈ। ভাবিলোঁ এতিয়া মই এই পিছবেলা সময়ত অলপ ভাল লাগিছে গাটো, সেইটো কাৰণে ভাবিলোঁ আজি যিহেতু ঘৰতে আছোঁ গাড়ী ভিডিঅ' এটাকে বনাই দিওঁ। যিটো গাড়ী এখন আছে মই চলাই থাকোঁ এই গাড়ীখন, সেইটো কাৰণে এতিয়া মই দেখাম গাড়ীখনৰ কেনেকুৱা কি কণ্ডিশ্যন গোটেইবিলাক দেখাম। গাড়ীখন আপোনাৰ 2019 চনৰ গ্ৰেণ্ড আই10 ফাৰ্ষ্ট অনাৰ হয়। কি কেনেকুৱা ধৰণৰ কণ্ডিশ্যন আপোনালোকে চাওক। পোনপ্ৰথম আপোনাৰ গাড়ীখন কিমান কিলোমিটাৰ চলিছে ফাৰ্ষ্ট সেইটোৰ পৰা দেখাওঁ। গাড়ীখনৰ কিলোমিটাৰ চাওক, 67 কিলোমিটাৰ বৰ্তমানলৈকে ৰানিং হৈ আছে। এখন এণ্ড্ৰইড ডিছপ্লে লাগি আছে। ষ্টেৰিঙতে গোটেইখিনি কণ্ট্ৰল আছে, যি আপোনাৰ ভলিউম, মিউট, এটা ফোন আহিলে ৰিচিভ কৰে চাগে, মুড চেঞ্জ কৰিব পাৰি। এইবিলাক আপোনাৰ 4খন পাৱাৰ উইণ্ডো, এইবিলাক ছাইড মিৰৰটো এইটো কিন্তু একেবাৰে বন্ধ হৈ নাযায়, অকলে এইখন মিলাবহে পাৰি, কিন্তু এখন একেবাৰে বন্ধ হৈ নাযায়। এইফালে আপোনাৰ এইবিলাক পলিথিন লাগি আছে, ফলাই নাই। এইটো কিবা এটা স্পীকাৰ এটা লাগি আছে, এইটো চাগে এইখন লগাওঁতে লগাইছিলে চাগে। এই ভিতৰতো দেখাই দিছোঁ এনেকৈ এফালৰ পৰাই। এইবিলাক বহে বস্তু, কেমেৰা ষ্টেণ্ড চাগে দেখাই দিছোঁ গোটেইখিনি। বাহিৰৰ পৰা দেখাব লাগে এবাৰ। প্ৰথমতে আপোনাৰ বনেটখন খুলি লয়, ইঞ্জিনটো এবাৰ আপোনালোকে চাই লওক ফাৰ্ষ্টতে। এইটো ইঞ্জিন অলপ গা ভাল নে কাহ হৈ আছে। এইফালে আপোনাৰ চাওক, এইফালে এফ্ৰন চিলে আছে, এফ্ৰন চব চিল আছে। এইফালে এটা এফ্ৰন চিল, বেটাৰী, এইবিলাক তেনেকৈ একো লিকেজ চেকেজ নাই, এইবোৰ চব চিল হৈ আছে। এই গাড়ী মই যি আনো সেই চব চাই চিতি আনোতো, আৰু মই সেই মেকানিক লৈ যাওঁ, মানে বিশেষ জনা হোৱা নাইতো ভালকৈ নাই। এইফালে আপোনাৰ ফ্ৰণ্ট ছাইডটো টায়াৰটোত এইবাৰ দাগ আছে, কিন্তু ইয়াত অলপ এইডোখৰ ঠিক কৰিব লাগিব। এইফালে টায়াৰ চায়াৰ চব এইফালে চাওক, গোটেই এবাৰ 4খনটো দেখাই দিছোঁ গাড়ীখন। এইফালে ব্ৰেক লুকছটো এইবিলাক চাইনিংহে কৰি আছে পোৱা। এইফালেও অলপ দাগ আছে এইডোখৰ, এইবোৰ লাগে ক'ৰবাত কিবাত, বিশেষ মেজৰ দাগ নাই ক'তো। এইবোৰ চব চিল হৈ আছে, এতিয়া খুলিছিলোঁ এইবিলাক চব চিল, এইবোৰ চব চিল, চব চিল হৈ আছে। এইবিলাক চব চিল হৈ আছে, দৰ্জা চৰ্জা। গাড়ীখন যিহেতু ফাৰ্ষ্ট অনাৰ পৰা আনিছিলোঁ, অনাৰজনে গাড়ীখন বৰ ধুনীয়াকৈ থৈছিলে, মৰমত থৈছিলে এই গাড়ীখন। আৰু বিশেষ তেনেকৈ দেখাব লগা নাই। এইটো আকৌ এইটো প্ৰায় আগফালৰ ঠিক আছে চব। এইফালে আপোনাৰ এই চিচাবিলাক এইবোৰ চব নাম্বাৰিং থাকে, এইবিলাক চব 4খন গোটেই ছেম আছে, চব চাই মেলি আনিছোঁ। এখন যদি কোনোবাই যদি গাড়ীখন লওঁ বুলি ভাবে, মই কণ্টেক্ট নাম্বাৰটো দি দিম, তাতে কল কৰিব। গাড়ীখনৰ প্ৰাইচটো 3 লাখৰ ভিতৰতে ৰাখিম। 295 মান পালে আমি গাড়ীখন দি দিব পাৰিম। কণ্টেক্ট কৰিব, যদি কাৰোবাৰ পচন্দ হয় যোগাযোগ কৰিব। আৰু গাড়ী বিশেষ তেনেকৈ একো কাম নাই, আহিব লাগে, ল'ব লাগে আৰু ডাইৰেক্ট চলাব লাগে, সিমানে কাম। আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ।